কিবা এটা আছে, এটা সত্য আছে যি আমাৰ সকলো প্ৰকাশৰ ঊৰ্ধত, কিন্তু সাধনাৰ সহায়েৰে যাৰ সংস্পৰ্শলৈ আহিবলৈ আমি সফল হ'ব পাৰোঁ, আমি ইয়াৰ সৈতে একাত্ম হ'ব পাৰোঁ। এবাৰ কোনোবা ইয়াৰ সৈতে একাত্ম হ'লে জানিব পাৰে ই কি, কিন্তু ইয়াক প্ৰকাশ কৰিব নোৱাৰে, কাৰণ ভাষা ইয়াক বৰ্ণাব নোৱাৰে। সেয়ে তুমি যেতিয়া এক ধৰণৰ শব্দাৱলী ব্যৱহাৰ কৰা, তোমাৰ যদি পূৰ্বৰে পৰা এটা নিৰ্দিষ্ট মানসিক দৃঢ় প্ৰত্যয় থাকে, তেন্তে ব্যৱহৃত শব্দাৱলী হ'ব তোমাৰ প্ৰত্যয়ৰ অনুগামী। তুমি যদি আন এটা গোটৰ অন্তৰ্ভুক্ত হ'লাহেঁতেন, যাৰ কথা কোৱাৰ ধৰণ আন ধৰণৰ, তেনেহ'লে ইয়াৰ নাম সেই ধৰণেই দিলাহেঁতেন, আনকি ইয়াৰ বিষয়ে চিন্তাও সেই ধৰণেই কৰিলাহেঁতেন। মই এই কথা কৈছোঁ তোমালোকক এই সত্য ধাৰণাটো দিবলৈ যে এনে কিবা এটা আছে যাক ধৰিব নোৱাৰি, চিন্তাৰে ধাৰণ কৰিব নোৱাৰি, কিন্তু যি আছে। সেয়ে যি নাম তুমি তেওঁক দিয়া তাত একো নাহে বা নাযায়, ইয়াৰ কোনো গুৰুত্বই নাই, কিন্তু ই আছে। সেয়ে একমাত্ৰ কৰিবলগীয়া কামটো হ'ল ইয়াৰ সংস্পৰ্শলৈ অহা। ইয়াৰ এটা নাম দিয়াটো নহয়, নাইবা বৰ্ণনা দিয়াটো নহয়। প্ৰকৃততে নাম দিয়া বা বৰ্ণনা কৰাটো কেতিয়াবাহে কিবা কামত আহে। তুমি চেষ্টা কৰিব লাগিব ইয়াৰ সংস্পৰ্শলৈ আহিবলৈ, ইয়াৰ ওপৰত একাগ্ৰ হ'বলৈ, ইয়াক জীৱনত ফুটাই তুলিবলৈ, সেই জীৱন হৈ জীয়াবলৈ। আৰু যি নামেৰেই তুমি ইয়াক নামাতা কিয়, ইয়াৰ কোনো গুৰুত্ব নাই, যদিহে এবাৰ তোমাৰ অভিজ্ঞতা হয়। একমাত্ৰ সেই অভিজ্ঞতাহে হ'ল গুৰুত্বপূৰ্ণ। যেতিয়া মানুহে তেওঁৰ অভিজ্ঞতাৰ সৈতে এটা বিশেষ ব্যাখ্যা যোগ দিয়ে, সেই ব্যাখ্যা হয় অতি সংকীৰ্ণ আৰু নিজতেই সীমাবদ্ধ, আৰু তেতিয়া এই ব্যাখ্যাটোৰ বাহিৰে আৰু একোকে নেদেখে। এইটো এটা হীন অৱস্থা। সম্ভাৱ্য সকলো ধৰণৰ পথেৰে, সকলো অৱস্থাৰ মাজেৰে, সকলো ৰূপৰ মাজেৰে সেই সত্য জীৱন লৈ জীয়াই উঠিব লাগিব, কিয়নো সেইটোৱেই সত্য, সেইটোৱেই পৰম কল্যাণময়, সেইটোৱেই পৰম শক্তিশালী, যি সকলো জানে। সেইটোৱেই কোনোবাই ইয়াৰ মাজত জীয়াব পাৰে, কিন্তু সেই বিষয়ে ক'ব নোৱাৰে, আৰু যদি তেওঁ কয়ও, যিহকে তেওঁ কয় ইয়াৰ বিশেষ গুৰুত্ব নাই, ই হ'ব কোৱাৰ এটা ধৰণ মাত্ৰ। সেয়াই দাৰ্শনিক আৰু আনসকলক লৈ এটা সম্পূৰ্ণ দল আছে, যি ভগৱানৰ ঠাইত বহুৱাইছে এটা নৈৰ্ব্যক্তিক শাশ্বত ভাৱক, নাইবা এটা পৰম সত্যৰ ধাৰণাক, নাইবা এটা ন্যায়ৰ ধাৰণা বা উন্নতিৰ ধাৰণাক। সেই উন্নতি যি চিৰন্তন উন্নতিশীল, কিন্তু যাৰ মাজত সেই বস্তুটোৰ সৈতে একাত্ম হোৱাৰ ক্ষমতা আছে, তেওঁৰ ওচৰত এই কথাবোৰৰ বিশেষ মূল্য নাই। এনে হ'ব পাৰে যে কোনোবাই দৰ্শনশাস্ত্ৰৰ এখন সম্পূৰ্ণ কিতাপ পঢ়িছে, কিন্তু অকণমানো আগবঢ়া নাই। এনে হ'ব পাৰে যে কোনো এজন এটা ধৰ্মৰ একান্ত ভক্ত, কিন্তু একো উন্নতি হোৱা নাই। এনে মানুহ আছে যিসকলে গোটেই জীৱনটোৱে ধ্যানমগ্ন হৈ কটাই দিলে, পিছে একোৱেই নাপালে। কিন্তু এনে মানুহো আছে, সৰ্বজন বিদিত উদাহৰণ আছে, যিসকলে অতি সাধাৰণ শাৰীৰিক পৰিশ্ৰম কৰিছিল, ধৰা মুচিৰ কাম, পুৰণি জোতা মেৰামতি কৰা কাম, তেওঁলোকে অভিজ্ঞতা লাভ কৰিছে। এই সম্পৰ্কে কোনোৱে যি ভাবে বা কয়, তাৰ একেবাৰে ঊৰ্ধৰ সেই বস্তু এয়া। এইটো এটা উপহাৰ। এইটোৱেই হ'ল কথা।
প্ৰকৃততে প্ৰয়োজন হ'ল সেয়াই হৈ উঠা, ইয়াৰ সৈতে একাত্ম লাভত সফল হোৱা আৰু ইয়াকেই জীৱনত ফুটাই তোলা। কেতিয়াবা এনে হয় যে কোনোবা কিতাপত তুমি এটা বাক্য পঢ়িলা আৰু ইয়েই তোমাক তালৈ লৈ গ'ল। কেতিয়াবা আকৌ দৰ্শন নাইবা ধৰ্ম সংক্ৰান্ত সকলো কিতাপ তুমি পঢ়া, কিন্তু একো লাভ নহয়। দৰ্শনৰ কিতাপ আদিয়ে অৱশ্যে কিছুমানক আগবাঢ়ি যোৱাত সহায় কৰে, কিন্তু এইবোৰ হ'ল গৌণ। মাত্ৰ এটা বস্তুৱেই গুৰুত্বপূৰ্ণ, সেয়া হ'ল ঐকান্তিক আৰু অধ্যৱসায়ী সংকল্প শক্তি, কিয়নো এইবোৰ চকুৰ পচাৰতে কৰিব নোৱাৰি। সেয়ে তুমি অধ্যৱসায়ী হ'ব লাগিব। যেতিয়া কোনোবাই অনুভৱ কৰে যে তেওঁ আগবাঢ়িব পৰা নাই, তেতিয়া নিৰুৎসাহ হ'লে নহ'ব। তেওঁ চেষ্টা কৰিব লাগিব। তেওঁৰ স্বভাৱৰ মাজত যিটো বস্তুৱে বিৰুদ্ধাচৰণ কৰিছে তাক বিচাৰি উলিয়াবলৈ আৰু তাৰ পাছত প্ৰয়োজনীয় উন্নতিকণ আৰ্জিবলৈ। ইয়াৰ পাছত হঠাৎ তেওঁ আগবাঢ়িবলৈ ধৰে। যেতিয়া তুমি লক্ষ্য পোৱাগৈ, তেতিয়া তোমাৰ এটা অভিজ্ঞতা হয় যি তাৎপৰ্যপূৰ্ণ। সেয়া হ'ল ভিন্ন মতাৱলম্বী মানুহ যি বিভিন্ন মানসিক গঠনেৰে সমন্বিত, সম্পূৰ্ণ গোড়া আস্তিকৰ পৰা গোড়া নাস্তিকলৈ, আনকি জড়বাদীলৈকে একেই অভিজ্ঞতা পাইছেগৈ। এই বস্তুটো সকলোৰে বাবে একেই, কিয়নো এয়া সঁচা, ইয়েই হ'ল সত্য, একমাত্ৰ সত্য। আৰু সৰল ভাষাত এয়া সেয়াই। মই আৰু বেছি একোকে নকওঁ। এই বিষয়ে মানুহে কি কয় তাৰ গুৰুত্ব নাই। গুৰুত্বপূৰ্ণ হ'ল পথটো অৱলম্বন কৰা, তোমাৰ পথ। সেই পথটো কি হ'ব তাত একো নাহে বা নাযায়, মাথো তালৈ যোৱা।